হেল্ল' গাইজ, মই মিতুল। আমি গৈ আছোঁ মিজোৰাম আৰু মিজোৰাম ব্লগৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মিজোৰাম ব্লগৰ প্ৰত্যেকটো ভিডিঅ' ৰাখিব ট্ৰাই কৰিম, আপোনালোকে চাই খুবেই ভাল পাব। আমাৰ ট্ৰেইন আছিল ৰাতিপুৱা 5:20। আমি আগদিনাই গুৱাহাটীলৈ গৈছিলোঁ। ঘূৰিবলৈ আমাৰ হাতত যথেষ্ট সময় আছিল, গতিকে আমি পলম নকৰি গুৱাহাটীত নৱনিৰ্মিত ব্ৰিজখন চাবলৈ বুলি ওলাই গ'লোঁ। ব্ৰিজখনকে আল্টিমেট বনাইছে। মই ধন্যবাদ জনাইছোঁ চৰকাৰক আমাক এনেকুৱা এখন ব্ৰিজ উপহাৰ দিয়াৰ বাবে। ৰাতিটো হোটেলত থাকি আমি ৰাতিপুৱাই পালোঁ গুৱাহাটী ষ্টেচন। ৰাতিপুৱাতে চাহ একাপ খাই আমাৰ যাত্ৰা আৰম্ভ হয়। বৰ্তমান যাই আছোঁ চাইৰাং, বৰ্তমান গুৱাহাটীত আছোঁ। ট্ৰেইনৰ পৰা আপোনালোকক ৰিপৰ্টিং কৰি আছোঁ। এইটো মিতুল নাথ, এইটো আমাৰ টিএন ভুৱন, এইটো আমাৰ বিজিত নাথ ভকত বুলি কওঁ আমি, এইটো জিতুল নাথ, এইটো নাম কি নাছিলে বেউলা, তপন নাথ, এইটো ৰাজীৱ নাথ, এইটো তালিকদাৰ। কিন্তু ভালকৈ দেখা নাই তোমাৰ কি হৈছে? কিবা দুখ লাগছে নেকি? এনেকৈ হাঁহি ধেমালিৰে আমাৰ যাত্ৰা আৰম্ভ হ'ল। কি সুন্দৰ ভিউ! সকলোৱে এটা এটা ষ্টপেজত য'ত য'ত ৰখি আছে চবেই ফটো উঠি আছে। এই চাওক আমাৰ বান্ধৱ কষ্ট পাইছোঁ, হাফলং পাৰ হৈছোঁ বৰ্তমান, কিন্তু ফটো উঠাৰ কাৰণে শেষ হোৱা নাই। এই খালি ফটো ভিডিঅ' ফটো খালি উঠিয়ে আছে। এটা মিজোরাম পালো। এটা আমি 20 কিলোমিটার আমি ট্যাক্সিত যাই আমি ক'ৰবাত ৰুম বুক কৰিছি আমাৰ ছাৰে। সেই ৰুমত তাৰমানে আমি থাকি যায়, সেই ৰুমত আমি গোটেইকেইটা থাকিম, ষ্টে কৰিম। বৰ সুন্দৰ ষ্টে কৰিম আমি, ষ্টে ৱাই ষ্টে কৰিম আমি, STAY ষ্টে কৰিম। তাৰপিছত আমি কালি ফুৰিম, বিভিন্ন জেগা ফুৰিম। ফাৰ্ষ্ট আমি তুমি মাৰা হোৱা নাই, ফাৰ্ষ্ট তুমি মাৰিম পিছত আমি আৰু ফুৰিম বিভিন্ন জনে ৰেইনকোট আনিছে, আমি ৰেইনকোট নাই, আমি জানো বৰষুণ নাহে চিধা কথা। গতিকে আমি ফুৰিম আৰু কালি থাকিম, পৰহি আৰু থাকিম, বিশ্বাস বুলি কয়। আৰু পৰহি আমি গুচি পাই সেই আমাৰ বান্ধৱসকল কি বোলে আৰু একবাৰ উৎসৱ হৰি নিৰন্তৰে হৰি। ফাইনেলি আমি আহি পালোঁ চাইৰাং ষ্টেচন আৰু ইয়াৰ পৰা আমি ৰেকলৈকে যাম। ৰেকত আমি ষ্টে কৰি মৰ্ণিং ছানৰাইজ ভিউ চাবলৈ যাম। Just look at this station. খুব সুন্দৰ লাগিল এইবিলাক চাই। তাৰপৰা আমি ফটো উঠাৰ কাৰণে হাহাকাৰ লাগিছে, মোবাইল হৈছে দুটা, কোনে কাক মাৰিব এনেকুৱা টাইপ। 13 ঘণ্টাৰ যাত্ৰাৰ অন্তত আমি আহি গ'লোঁ চাইৰাং। কি লেভেলত মানে এনে ডেভেলপ কৰিছে মানে একদম ভাববা নোৱাৰি। টানেল ব্ৰিজ। আমাৰ টানেল বৰ্ণনা কৰি আছিল এই ৰাজীৱ নাথ। আমি কিমানটা টানেল পাইছোঁ বৰ্তমানলৈকে? 68খান ব্ৰিজ পাইছোঁ, টানেল প্ৰায় 70ৰ আপত আছে। মানে আমি ট্ৰেইনত আইছোঁ নে হেলিকপ্টাৰত আইছোঁ, মানে বৰ বিশেষ ডিফাৰেঞ্চ নাই। হেলিকপ্টাৰেদি ওপৰেদি আহে, আমিও মানে ট্ৰেইনেদি ওপৰেদি অহা নাই। এইগিলা এনেই কৈছে
গুৱাহাটী কেইটামান সুন্দৰ ক্লিপ আগবঢ়াই আজিলৈ এৰিছোঁ বাই বাই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই